এটা কৰ্মত আমি অৱতীৰ্ণ হওঁতে সেই কৰ্মটোৰ ফলটো আশা কৰি যদি জিকা হৰাটো বিচাৰোঁ সেইটোক জয় বিজয় বুলি কৈছে। তাৰমানে বৈকুণ্ঠ নামৰ স্থানত য'ত ভগৱন্তৰ নাম হয় তাত যদি মই কোৱাটোহে হ'ব লাগিব এই বুলি কৈ যদি অভিমান কৰি মই জিকিবলৈ বিচাৰোঁ, জয়ী হ'বলৈ বিচাৰোঁ, যদি মোৰ কথাটো মানি নলয় তেওঁলোকে, নোলোৱাৰ কাৰণে মই পৰাজয় হ'লোঁ, সেই ভাৱনাটো যুক্ত হোৱাৰ লগে লগে মই নামৰ জীৱাত্মাই কৃষ্ণৰ নাম ভক্তিৰ পৰা আঁতৰি যাব লগা হয়। তাৰমানে আমি লাজ পালোঁ নাই, লাজ পোৱাৰ লগে লগে এইখন সমাজলৈ নাযাওঁ দেই, তৎক্ষণাত আমি আঁতৰি গুচি গ'লোঁ। তাৰমানে জয় বিজয় বৈকুণ্ঠত নহয়, সেইটোৱে পৰা প্ৰতীকী ৰূপত আমাক দৰ্শন কৰাইছে যে ভগৱন্তৰ নামত আশ্ৰয় কৰিবলৈ যাওঁতে মই ডাঙৰ তুমি সৰু, মই BA পাছ তুমি মেট্ৰিক ফেইল, মই বুজনদাৰ মই সাতোলা মই শৰণ আচাৰ্য তোমালোক শৰণ লোৱাই নাই, এইটো নহয়। গুৰুজনে এখন সমাজ দিলে, নাম হ'ল বৈষ্ণৱ সমাজ, যিখনত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যদি আহে আপোনালোকে যদি মাতে, তেওঁৰ কাৰণে কোনো উচ্চ আসনৰ ব্যৱস্থা নাই, তেওঁ আপোনাৰ মোৰ দৰে একেখন আসনতে বহিব। এইটো হ'ল গুৰুজনাৰ ধৰ্ম। কোনোবা এজন ডাক্তৰ ইঞ্জিনিয়াৰ যদি ইয়ালৈ আহে তেওঁৰ কাৰণে ভাল ডানলভ চোফা চিট এযোৰ আনি তেওঁক বহিবলৈ নিদিয়ে, কাৰণ গুৰুজনাৰ ধৰ্মটোৱেই হ'ল সেইটো। উচ্চ নিচ্চ ধনী দুখীয়া শিক্ষিত অশিক্ষিত কোনো জাত পাতৰ বিচাৰ নাই, একেখন মজিয়াতে একে স্থানতে একেখন ৰভাতলতে বহি সমস্তজনে একেলগে কৃষ্ণ নাম আশ্ৰয় কৰা, একেডাল পাগমাৰিতে একেটা পাত্ৰতে আমি একেলগে বহি একেখন সমাজতে খাব পৰা ব্যৱস্থাটো গুৰুজনে আমাক দিছে। গুৰুৱে এক কৰে ভকতে ভাগ কৰে, এতিয়া আমি চিন্তা কৰিব লাগিব। বৈকুণ্ঠত জয় বিজয় নাই, যদি আমি আছে বুলি নিজক চিন্তা কৰোঁ সেইটো প্ৰক্ৰিয়াৰে, তেতিয়াহ'লে আমাৰ জয় বিজয় আছে বুলি ধৰি লৈ যিটো দৰ্শন দেখাইছে আমাৰ পতন। জয় বিজয় বৈকুণ্ঠত থাকি পতন হৈছে, তাৰমানে স্বভাৱটো আমাৰ যদি তেনেকুৱা হয়, ভকতৰ সংগলৈ গৈ ভকতক যদি অৱমাননা কৰোঁ ককৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ নিৰ্ঘাত পতন, এইটো শাস্ত্ৰই কৈছে। অভিশাপ কি বুলি দিলে আপোনালোকে জানে অভিশাপটোৰ কথা? অসুৰ যোনিত গৈ জন্ম গ্ৰহণ কৰিব লাগিব, কাৰণ তহঁতৰ স্বভাৱটো বৈকুণ্ঠত থাকিও আসুৰিক স্বভাৱ হ'ল তহঁতৰ, সেইকাৰণে তহঁতি অসুৰ যোনিত জন্ম গ্ৰহণ কৰিবি। আজি দ্বিতীয় বৈকুণ্ঠত আমি উপস্থিত আছোঁ, থাকি যদি আমাৰ স্বভাৱটো জয় বিজয়ৰ নিচিনাকৈ আসুৰিক হয়, তেতিয়াহ'লে আমাৰো নিৰ্ঘাত পতন। এইটো কথাকে আমাক উপদেশমূলকভাৱে জ্ঞান প্ৰদান কৰাইছে গুৰুজনে। এতিয়া অসুৰ যোনিত জন্ম হ'বলৈ গৈ প্ৰথম জন্মটো কি? জয় বিজয়ৰ প্ৰথম জন্ম কি? হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। তেওঁলোক দুজনৰ দেউতাকৰ নাম কি? জয় বিজয় হৈ থাকোঁতে নহয়, হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হওঁতে তেওঁলোকৰ পিতৃৰ নামটো কি? কাশ্যপ ঋষি। মাতৃৰ নামটো কি? দিতি। আৰু এগৰাকী পত্নী কাশ্যপৰ নাম হ'ল অদিতি। তা অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম হৈছে কাশ্যপৰ ঔৰসত, আৰু দিতিৰ গৰ্ভত জন্ম হ'ল হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ। এতিয়া চাৰি সিদ্ধই যে অভিশাপ দিছিলে, অভিশাপটো কি বুলি দিছিলে? অসুৰ স্বভাৱৰ কাৰণে অসুৰ যোনিত জন্ম হ'ব লাগে। এতিয়া দিতি হ'ল পত্নী কাৰ? কাশ্যপৰ। কাশ্যপৰ বংশটোৰ নাম কি? কাশ্যপ গুণ সম্প্ৰদায়ৰ ব্ৰাহ্মণ মহন্ত কুলৰ। তেওঁৰ বীৰ্য কেনেকৈ অসুৰ হ'ল? আকৌ ব্ৰাহ্মণৰ বীৰ্য অসুৰ হ'ব লাগে নেকি? এতিয়াও অসুৰ হ'ব নোৱাৰে, কিন্তু শাস্ত্ৰতটো কৈ দিলে অসুৰ বুলি। কাৰণটো কি? কাৰণ তেওঁৰ ধৰ্মপত্নী দিতিয়ে যি সময়ত পুত্ৰ কামনা কৰি গৰ্ভত বীৰ্য স্থিতি হৈছিল, ধাৰণ কৰিছিল, সেই সময়টো আছিল দিনৰ 4 নম্বৰ প্ৰহৰটো, চতুৰ্থ প্ৰহৰ। চতুৰ্থ প্ৰহৰত আমাৰ নামঘৰীয়া দবা কাহ বজায় সন্ধিয়া সময়। সেইখিনি সময়ত নৱদম্পতীয়ে, নৱবিবাহিত পুৰুষ মহিলাই যদি কামনা বাসনা দমন কৰিব নোৱাৰি বীৰ্য স্থাপন কৰে পত্নীৰ গৰ্ভত, সেই সময়খিনি তেওঁৰ গৰ্ভত জন্ম হোৱা সেই সন্তান কিন্তু হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হ'ব। এইটো শাস্ত্ৰই সিদ্ধান্ত। সি ব্ৰাহ্মণ কুলৰ হওক
তেওঁ BA MA পাছ কৰা হওক, তেওঁ মুখ্যমন্ত্ৰী হওক, কিবা হওক কোনো কথা নাই। সেই বীৰ্য অসুৰ বীৰ্য, শাস্ত্ৰই কৈছে। তেওঁ কোন বংশত জন্ম হৈছে কোনো দৰকাৰ নাই, তেওঁ বংশ মৰ্যাদা কিমান গৌৰৱ সেইটো দৰকাৰ নাই, তেওঁ শিক্ষাগত অৰ্হতা কিমান সেইবিলাকে কোনো বাছ বিচাৰ নকৰে। তেওঁৰ সন্তান অসুৰ সন্তান। সেইখিনি জ্ঞান লাভ কৰিবৰ বাবে আমি বিয়া পতাৰ আগতেই শৰণ ল'ব লাগে। সেইটো কথাকে আচলতে শিশু প্ৰহ্লাদৰ মুখেৰে কৈছে, মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। মানুহৰ আয়ুসটো কলিযুগত 100 বছৰ, তাৰে আধা বছৰ শুই থাকোঁতে যায়। 100ৰ আধা কিমান? 50। শুই থকা মানে অজ্ঞান আন্ধাৰত থাকোঁতেই যায়। আমি যে ভাগৱত শুনিছোঁ, পালন যে কৰা নাই সেইটো হ'ল অজ্ঞানতা। কৃষ্ণৰ কথা শুনিছোঁ, আশ্ৰয় যে নাই কৰা সেইটো হ'ল অজ্ঞানতা। সেই অজ্ঞানত আমি সদায় শুই আছোঁ 50 বছৰ। বাকী 50 বছৰ কি কৰিলোঁ? বৰিষ বিংশতি যাই জানাও মলন্তে, নেওদশ যাই জানা ধনয়ো উপাৰ্জন্তে। 100 বছৰ খাবলৈ 10 বছৰ ধন ঘটিলেই হৈ যায়। এদিনত কিমান খাই চাবচোন। মিঠাতেল কিমান লাগে এদিনত, আলু কেইটা লাগে এজন মানুহক, আৰু চাউল কিমান লাগে। প্ৰত্যেকটো সুন্দৰভাৱে হিচাপ কৰিলে 5জনীয়া পৰিয়ালটো এদিন চলিবলৈ কিমান পইচা লাগে উত্তৰ উলিয়াই ল'ব পাৰিব। খুব বেছি 15,000 টকা এমাহত হৈ যায়। বাকী যিখিনি আমি লওঁ এইখিনি আমাৰ নিজৰ চিন্তাধাৰাহে। গাড়ী এখন লাগে কৰ্ম অনুসাৰে ক'ৰবালৈ যাবলৈ সুবিধা হ'ব সেইকাৰণে লৈ লৈছোঁ, এইটো বেলেগ কথা। কিন্তু সেইখিনিক আশ্ৰয় কৰিবলৈ গৈ কৃষ্ণ নামলৈ যদি পিঠি দিওঁ তেতিয়াহ'লে আকৌ বিপৰীত চিন্তা। সেইকাৰণে কৈছে বৰিষ বিংশতি জানা যায় উমলন্তে। তাৰমানে এনেধৰণে সুখ ভোগ বিলাসিতাৰ মাজতে 20 বছৰ গুচি যায়। গাড়ী এখন ল'লেহে যেন সুখ পাম, দুমহল বনাই AC এটা ল'লেহে যেন সুখ পাম, এই যে যিবিলাক চিন্তাৰ মাজত থাকোঁ এইটো ধেমালি ধুমুলা কৰোঁতে 20 বছৰ যায়। 50 যোগ 20 সমান 70 বছৰ গ'লেই নহয়। তাৰপিছত নেওদশ যায় জানা ধন উপাৰ্জনতে, ধন ঘটোতে 10 বছৰ গুচি গ'ল। 70 যোগ 10 সমান 80 বছৰ গ'লেই। শেষত 20 বছৰ আছে। সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নপাৰে শকতি। শেষৰ 20টা বছৰ বৃদ্ধকাল, একো কাৰ্য সাধন কৰিবলৈ শৰীৰত শক্তিটো নাথাকে বুলি কৈছে। এতিয়া 80 যোগ 20 সমান 100 বছৰ। এতিয়া শিশু প্ৰহ্লাদে আমাক শাস্ত্ৰসন্মতে ক'লে নেকি, হেৰা 15 বছৰত শৰণ নল'বা, 25 বছৰত ল'বা? এই উত্তৰটোৰ পৰা আমাক এনেকুৱা উত্তৰ এটা দিলে নেকি? নাই দিয়া। 40 বছৰত ভজন নল'বা, 60 বছৰত ভজন ল'বা, এনেকুৱা কিবা নিৰ্দেশ দিলে নি? নাই দিয়া। এটাই উত্তৰ দিলে, হেন জানি, এই কথাটো জানি বুজি লৈ শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেই শিশুসকল, তাৰমানে সৰু ল'ৰাখিনি শিশু বুলি নাই কোৱা, আমাৰ মনুষ্যকে শিশু বুলি কৈছে। সেই মনুষ্য নামৰ জীৱ তোমালোকে পৰম সত্যটো অনুধাৱন কৰি হৃদয়ংগম কৰি ভাগৱত ধৰ্ম আশ্ৰয় কৰা। এতিয়া সেই ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যাওঁতে আমি ইতিমধ্যে কোৱা হৈছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। এইবিলাক কৃষ্ণত অৰ্পণ কৰিব লাগিব। এতিয়া আমি এটা কথা শিকাওঁ নহয়, শুনটো বেয়া কথা নক'বা দেই, ভগৱানে দুখ ধৰিব। কওঁনে নকওঁ? আমাৰ ল'ৰাটোক শিকাওঁ নে নিশিকাওঁ? বেয়া কথা নক'বা, দুষ্ট নকৰিবা, ভগৱানে দুখ ধৰিব। কওঁনে নকওঁ? কওঁ। লগে লগে যদি আমি উপদেশটো দিয়াৰ লগে লগে যদি আৰ্হিটো দেখুৱাওঁ, সন্ধিয়া সময়ত যদি নিজে গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰি দেখুৱাওঁ,
আমাৰ সন্তানো যাব প্ৰাৰ্থনা কৰিবলৈ। কৰ্দম দেৱহূতি আখ্যানত কৰ্দম দেৱহূতিৰ লগত বিবাহ হ'ব বুলি ভগৱন্ত পুৰুষে কৈছে। তেওঁৰ পিতৃ প্ৰজাপতি ব্ৰহ্মাই কৰ্দমক উপদেশ দিছে, তুমি ঈশ্বৰক ভজনা কৰা, ঈশ্বৰে তোমাক মাৰ্গদৰ্শন কৰা। কেইবছৰ তপস্যা কৰিছে? 10,000 বছৰ। ক'ত? সৰস্বতী নদীৰ তীৰত। তাৰমানে ছাত্ৰানাং অধ্যয়নং তপ, অধ্যয়ন কৰাটো ছাত্ৰৰ তপস্যা। 10,000 বছৰ অধ্যয়ন কৰা মানে আমাৰ পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় সহিতে 10টা ইন্দ্ৰিয় আছে শৰীৰটোত। এই 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে, নিয়ম কৰিব লাগে, এইটো শিকিবৰ বাবে ছাত্ৰানাং অধ্যয়নং তপ। আমি বিদ্যালয়লৈ সেইকাৰণে পঠিয়াওঁ। এইটো কৰ্দমে এইটো শিকিছে 10,000 বছৰ তপস্যা কৰা মানে। ক'ত? সৰস্বতী নদীৰ তীৰত, মানে বিদ্যালয়ত। এতিয়া শিকাৰ পাছত তেওঁৰ পত্নী কোন হ'ল? স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতি। ভগৱন্ত পুৰুষে ক'লে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব, তেওঁৱে তোমাৰ উপযুক্ত পত্নী হ'ব, তেওঁলোকৰ দুহিতা দেৱহূতি। কথাকেইটাৰ অৰ্থটো কি? গুৰুজনাই কৈছে দুহিতা বুলি। কিয় ক'লে? কাৰণ দুটা কুলৰ মংগল সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট, তেওঁক দুহিতা বুলি কয়। আমিতো ছোৱালী বুলিহে কয়, জনী মোৰে ছোৱালী কওঁনে নকওঁ? আমি দুহিতা বুলি আমি নিৰ্মাণ কৰিবৰ বাবে শাস্ত্ৰসন্মতে চেষ্টা কৰিছোঁ নে নাই কৰা? পিতৃ মাতৃ কুল উদ্ধাৰ হ'ব লাগিব, আকৌ যিজন স্বামীলৈ বিয়া হ'ল সেই স্বামী কুলো উদ্ধাৰ হ'ব লাগিব। সেইকাৰণে তেওঁক দুহিতা বুলি কৈছে। এতিয়া আমি যিগৰাকী কন্যা জন্ম দিলোঁ, সেইগৰাকী দুহিতা হিচাপে আমি কথাখিনি শিকাইছোঁ নে নাই শিকোৱা? শাস্ত্ৰসন্মতে আশ্ৰয় কৰিছোঁ নে নাই কৰা? তাৰপাছতে ক'লে তেওঁৱে তোমাৰ উপযুক্ত ভাৰ্যা হ'ব। ভাৰ্যা মানে সেই দুইটা কুলৰে হিত সাধন কৰিবৰ কাৰণে যিমানখিনি বিপদ আপদ আহিব, যিমান ভাৰ হৰণ কৰিব লাগিব, সহ্য কৰিব লাগিব, সেই সমস্ত গুণ ধৈৰ্যৰ প্ৰতীক। ধৈৰ্য ধৰিবলৈ সাহস লাগিব, সাহসী হ'বলৈ ধৈৰ্য লাগিব। এইকেইটা গুণ আমি তেওঁলোকক শিকাই পঠিয়াইছোঁ নাই বিয়া দিয়াৰ আগত? তেতিয়াহ'লে তেওঁ উপযুক্ত ভাৰ্যা হ'ব পাৰিব। 3 নম্বৰতে, এটি জীৱ পতনৰ দিশেৰে আগবাঢ়ি যোৱাৰ পৰা সেইগৰাকীয়ে যদি উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে তেওঁক উপযুক্ত পত্নী বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। এতিয়া আমি পত্নী হ'ব পাৰিছোঁ নাই? আমি ভাৰ্যা হ'ব পাৰিছোঁ নাই? আমি দুহিতা জন্ম দিছোঁ নে নাই দিয়া? এইখিনি শাস্ত্ৰই আমাক কৈছে। যদি এইবিলাক এটাও কৰাই নাই, তেতিয়াহ'লে আমাৰ লাভ হ'বনে লোকচান হ'ব? আমি চিন্তা কৰিলে উত্তৰখিনি পাই যাম। ইতিমধ্যে কথাটো কৈ যোৱা হৈছে যে যিটো শক্তিয়ে শৰীৰটোক মান্যতা দিয়ে, সেই তত্ত্বটোৰ নাম হ'ল আত্মা। আৰু যেতিয়া শৰীৰটোৰ পৰা আত্মাটো ওলাই যায়, তেতিয়া তাৰ নাম হয় প্ৰেতাত্মা। আৰু যেতিয়া সি প্ৰেতাত্মা বৈকুণ্ঠত পৰমাত্মাত স্থিতি হয়, তেতিয়া সি আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা, অৰ্থাৎ প্ৰেতাত্মাৰ নামটো লুপ্ত হৈ যায়। এটা মুদ্ৰাৰ যেনেধৰণে ইপিঠি সিপিঠি, ইটো নহ'লে সিটো নহয়, সিটো নহ'লে ইটো নহয়। এতিয়া সেই প্ৰেতাত্মাৰ নামটো নাইকিয়া কৰাৰ ব্যৱস্থাটো আমাৰ হাততহে আছে। তাৰমানে ওলাই গ'লে প্ৰেতাত্মা। অৰ্জুনৰ আগত গীতা শাস্ত্ৰত ভগৱন্ত কৃষ্ণদেৱে কৈছে, ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ, ফুৰে পুৰা মাছ খাই। ভূত মানে 5টা তত্ত্বৰ কথা কৈছে। 5টা তত্ত্ব কি কি? ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। এই 5টা তত্ত্ব। এই 5টা তত্ত্ব যিজনে সৃষ্টি কৰিলে, সেই শক্তিটোৰ নাম হ'ল ভগৱান, হয়নে? সেই তত্ত্বকেইটা সহজতে নামটো কি পাওঁ? মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই 5টা তত্ত্ব। এই 5টা তত্ত্ব লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে।
আৰু সেই পাঁচটা তত্ত্ব সৃজন কৰা সৃষ্টিকৰ্জনৰ নাম হ'ল ভগৱান। ভগৱান মানে কি? ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি বা জুই, ন মানে নীৰ অৰ্থাৎ পানী, মাটি পানী বায়ু অগ্নি আকাশ। এই তত্ত্বকেইটা যিজনে সৃষ্টি কৰিছে তেওঁৰ নাম হ'ল ভগৱান, গুৰুজনাই কৈছে কৃষ্ণ। এতিয়া সেয়া হ'ল ভূত। আমাৰ শৰীৰটো ভূতেৰে গঠিত, পঞ্চভূতেৰে গঠিত। সেইকাৰণে আমাৰ এই শৰীৰটো যেতিয়া আত্মা তত্ত্ব ওলাই যায় তেতিয়া শৰীৰটো পঞ্চভূততেই বিলীন হৈ যায়। গতিকে ভূত প্ৰেতগণ, আত্মা তত্ত্ব ওলাই গ'ল, প্ৰেত হৈ গ'ল, প্ৰেত আত্মা হ'ল। এই প্ৰেত আত্মা আৰু এই ভূত, এই শৰীৰটো যদি পূজা কৰি থকা যায়, পূজে যিজনে এইকেইটাৰ নিমিত্তেহে আহাৰ খায়, শৰীৰটোৰ কাৰণে আহাৰ খায়, আত্মাৰ আহাৰটো কোনোদিন নিদিয়ে। আত্মাৰ আহাৰ কি? কৃষ্ণ নাম কাণেৰে শ্ৰৱণ কৰি আত্মা সন্তুষ্ট হয়। সেইটো নকৰি কেৱল হোটেল এখনত গৈ আমি একদম খাব লাগে আৰু, যিটো কথা আমি সহজতে বুজি পাওঁ। তাৰপাছত ঘৰতো বিয়া এখন পাতিলে যিটো এই কি নিৰামিষ আহাৰ, কিনো বিয়াত বিধি পাঠ কৰে, কৃষ্ণ নাম লয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজ ব্যৱস্থাত বিধি পাঠেৰে বিয়া এখন হয়, আপোনালোকে জানে। শ্ৰীমন্ত শংকৰদেৱ সংঘত তোলনি বিয়াখনত আইসকলে গোবিন্দ মহাপ্ৰভুৰ নাম আশ্ৰয় কৰি কন্যাগৰাকীক সুন্দৰভাৱে শিক্ষাটো দিয়ে। কোনে কিমান ল'ব পাৰিছে এইটো পাছৰ কথা, কিন্তু নিয়মটো শাস্ত্ৰসন্মতে পালন কৰে। আশ্ৰয় কোনে কিমান কৰিব পাৰিছে এইটো ব্যক্তিগত নিজৰ নিজৰ চিন্তা, কিন্তু আমি দেখা পোৱা দৰ্শনটোৰ কথা কোৱা হৈছে। কিন্তু বাকীসকলৰ নিয়মটো কি কৰে? আহাৰটো কেৱল ৰক্তৰঞ্জিত আহাৰ, ব্ৰইলাৰ মাংস, খাচী মাংস, পাঠা মাংস, মুঠতে নহ'লে এতিয়া কি বিয়া পাতিছে, এইটো নিয়ম। গতিকে ভূত প্ৰেতগণ পূজে যিটোজন, ভূতক প্ৰেতক পায়। এই আত্মা তত্ত্ব ওলাই গুচি গ'লে সি প্ৰেত আত্মাৰ লগত থাকিবলৈ পাব, নৰকলৈ যাবলৈ পাব। আৰু ভূত যদি পূজা কৰি পানি আহাৰটো গ্ৰহণ কৰি সেই নিয়মেৰে চলিছিলোঁ, তেতিয়াহ'লে পাছৰ জন্মত আমি যে কোৱা হৈছিল হাঁহৰ স্বভাৱ মতে যদি আহাৰ খাইছোঁ হাঁহ হ'ম, যদি বাঘ সিংহৰ স্বভাৱ মতে আমাৰ আহাৰটো শৰীৰত দি আছোঁ তেতিয়াহ'লে বাঘ সিংহ হ'ম। মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শৈবাহা ভাই তৰু তৃণশিলা। মনুষ্য শৰীৰটো পালোঁ, কৃষ্ণক ভজনা কৰিব লাগে, ধৰ্ম কৰ্ম, সেইটো নকৰি যদি আমি বিপথে পৰিচালিত হ'লোঁ তেতিয়াহ'লে পাছৰ জন্মত শিল এটা হৈ জন্ম হ'ম, গছ এজোপা হৈ জন্ম হ'ম। গছজোপা হৈ জন্ম হোৱাৰ লগে লগে কি হ'ব? চৰণ যুগল পাই ভকতৰ সংগলে শৰীৰটো লৈ নগ'লোঁ, গছ এজোপা হৈ জন্ম হ'লোঁ, যা এতিয়া কেনেকৈ যা। গছজোপাৰ মন আছে কৃষ্ণ কথা শুনিবলৈ, গছজোপাৰ ডাল এটা কাটি দিলে গছজোপাই দুখ পায়, আমি সকলোৱে জানো। কিন্তু দুখ পাইছোঁ বুলি গছজোপাই ক'ব নোৱাৰে, কাৰণ মুখখন দিছিলে মনুষ্য শৰীৰটোত আত্মা তত্ত্ব। এই মুখখন দিওঁতে মনুষ্য শৰীৰত সোমাই থাকোঁতে কৃষ্ণ বুলি যে নকলোঁ, এতিয়া অপৰাধটো হোৱাৰ কাৰণে হৈ থাক গছ এজোপা, কাটি থাকক ডাল, দুখ পাইছোঁ বুলি ক'ব নোৱাৰোঁ, কাৰণ মুখখন নিদিলে নহয় ভগৱানে, অপৰাধটো যে কৰি থলোঁ। চৰণ যুগল পাওঁতে ভকতৰ সংগলৈ নগ'লোঁ, শৰীৰটো লৈ গছ এজোপা হ'লোঁ, এঠাইৰ পৰা ইঠাইলৈ যাব নোৱাৰোঁ, সেইকাৰণে বতাহত হালি থাক আৰু, উপায় নাই। এইবিলাকে মনুষ্যৰ জীৱনৰ কৰ্ম। শাস্ত্ৰে আমাক এইখিনি জ্ঞানকে দিছে যে মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শৈবাহা ভাই তৰু তৃণশিলা। এটা সৰু কথা কৈ অনুষ্ঠানটো আমি সামৰিম। হৰি গুণ নগাই কৰোঁ আনহে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। আমাৰ জিভাখন ভেকুলীৰ জিভা বুলি তেতিয়া কৈছে যেতিয়া হৰি গুণ ব্যাখ্যা নকৰি, হৰি গুণ প্ৰকাশ নকৰি আন কথাবিলাক বলকি থাকিলোঁ। এই কথাটো প্ৰথম স্কন্ধটো কৈছে, বাক্যৰ ধৰ্মটোৰ কথা কৈছে। বাক্যৰ ধৰ্ম তিনিটা, এটা হ'ল সত্য, 2 নম্বৰটো হ'ল প্ৰিয়, 3 নম্বৰটো হ'ল হিত। সত্য, হিত আৰু প্ৰিয় হ'ব লাগিব। আমি যিটো মুখেৰে উচ্চাৰণ কৰিম বাক্য সেইটো সত্য হ'ব লাগিব। 2 নম্বৰতে সেই কথাটো শুনোতাসকলৰ প্ৰিয় হ'ব লাগিব। 3 নম্বৰতে শুনোতাসকলৰ হিতৰ অৰ্থে হ'ব লাগিব, মংগলৰ অৰ্থে হ'ব লাগিব। যদি মংগল নহ'ল তেতিয়াহ'লে সি কেতিয়াও শুদ্ধ নহয়, যদি সত্য নহ'ল তেতিয়াহ'লে সি শুদ্ধ নহয়, যদি প্ৰিয় নহ'ল তেতিয়াও তাৰ দ্বাৰা জীৱৰ কল্যাণ নহয়। সেইকাৰণে গুৰুজনাই কৈছে
যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰা সময়লৈকে কিমান মানুহ লগ পাওঁ ইজনে সিজনক, কিমান কথা পাতোঁ, সেই কথাখিনিত কৃষ্ণ নাম কিমান নিহিত হ'ল। যি বাক্যত কৃষ্ণ নাম নোসোমালে সেই বাক্যবিলাক উচিষ্ট গৰ্ততকৈও লেতেৰা বুলি কৈছে, অপবিত্ৰ। লেতেৰা মানে অপবিত্ৰ মানে লেতেৰা, উচিষ্ট মানে এৰেহা, গৰ্ত মানে গাত। এতিয়া আমি অনুষ্ঠান সামৰি যি আহাৰ খাম, আহাৰখিনি যি পৰি যাব, এৰি থৈ যাম, সেইখিনি বাপ আই কোনোবা দুজনমান দুগৰাকী মানে য'ত পেলাই দিবগৈ নি, সেই জেগাডোখৰ নাম কি? চোৱা পাতনি, হয়নে? এতিয়া আমি কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ কৈ থকা বাক্যবিলাক চোৱা পাতনিতকৈও লেতেৰা। মানুহজন কিমান লেতেৰা হ'ব লাগিব সেইটো নিজক সুধিলে আমি উত্তৰটো পাম। সেইটো নিয়মকে অন্তত সমাজ বিশেষে যদি আমি চাওঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘত এইটো দেখা যায়। আমি আকৌ সমাজখনৰ প্ৰতিনিধি হৈ কথাখিনি কোৱা নাই, যিটো আমি সচৰাচৰ সমাজত থাকোঁতে দেখা পাওঁ সেইটো মাত্ৰ ব্যক্ত কৰিছোঁ। গতিকে অপৰাধখিনি আপোনাৰভাৱে মাৰ্জনা কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘত যদি আপোনালোক যায় বা নাম ধৰ্ম সমাজত যদি আপোনালোক যায়, তেতিয়া এটা বস্তু দেখা পোৱা যায়, বোলে কৃষ্ণ বাপজন ভালে আছে, এইটো আমি দেখা পাওঁ। বাকী সমাজত বোলে শইকীয়া কোনফালে যোৱা, এইটো আহে, উপাধিটোক ধৰি কয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতেও কয় বোলে শইকীয়া ভালে আছেনে কৃষ্ণ, যিকোনো প্ৰকাৰে কৃষ্ণ নামটো তাত সোমোৱাই দিয়ে। বোলে কৃষ্ণ শইকীয়া বাপ বহুত দিন দেখা নাই, ভালে আছে। এই দৰ্শনবিলাক শাস্ত্ৰই আমাক দিছে। গতিকে আমি যিকোনো প্ৰকাৰে আলোচনা কৰি থকা বাক্যখিনিত যদি কৃষ্ণ নামটো যোগ কৰিব পাৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা আমি সেই মুহূৰ্তটো লাভ কৰোঁ। সেই মুহূৰ্ততে মৰি থাকিব পাৰোঁ, ক'ব নোৱাৰোঁ নহয়। গতিকে সেই মৰিব লগা সময়খিনি আমি যিহেতু কোনেও নাজানো, গতিকে আলোচনা কৰি থকা ব্যৱস্থাটোত কৃষ্ণ নামটো যিকোনো প্ৰকাৰে সোমোৱাবলৈ চেষ্টা কৰিব লাগে। সেইটোৱে হ'ল জ্ঞানটো। যদি কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। পৰ চৰ্চা পৰ নিন্দা নকৰে যিজন, উত্তম ভকত ভাগৱত জানা সেইজন উত্তম ভকত বুলি কৈছে, সেইজনকে উত্তম ভাগৱত বুলি কৈছে, যিজনে পৰচৰ্চা পৰ নিন্দা নকৰে। এতিয়া সেইটো নিয়ম যদি আমি চাওঁ, বাপজনে যেতিয়া শৰণাচাৰ্য আচাৰ্য প্ৰভুজনাই যেতিয়া নাম প্ৰসংগ কৰে, নামঘৰত যেতিয়া ভকতে নাম প্ৰসংগ কৰে, তাৰ আগত ভগৱন্তৰ অৰ্থে শৰাই অৰ্পণ কৰেনে? দ্ৰব্য শৰাই ভগৱন্তৰ অৰ্থে অৰ্পণ কৰে। কিন্তু তাৰ আগতে আমি কি বুলি কওঁ? কল বুলি কওঁ। তাৰ আগতে কি বুলি কওঁ? আপেল বুলি কওঁ। তাৰ আগতে কি বুলি কওঁ? মাহ বুলি কওঁ, বুট বুলি কওঁ। কিন্তু যেতিয়া নাম প্ৰসংগ কৰি অন্তত ভাগ বিতৰা কৰি দিয়ে, তেতিয়া তাৰ নামটো কি হয়? প্ৰসাদ বুলি কয় নহয়। তাৰ আগতে কেলে প্ৰসাদ বুলি নকলে? প্ৰসাদটো তাৰ পাছতহে হ'ল। তাৰমানে আমি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে ভগৱন্তত অৰ্পণ কৰি দিয়াৰ লগে লগে সি প্ৰসাদলৈ ৰূপান্তৰিত হয়। ভক্তি যেতিয়া আহাৰত প্ৰৱেশ কৰোৱাব পৰা যায়, তেতিয়াহ'লে আহাৰক প্ৰসাদ বুলি কৈছে। সেইকাৰণে সেয়া প্ৰসাদ হ'ল। তাত নাম বস্তু সোমালে, এইটো সত্য নে অসত্য? সত্য আমি মানি লওঁ। তেতিয়াহ'লে দুজনে পৰচৰ্চা পৰ নিন্দা কৰি থাকিলে যিসকলে শুনি থাকিব সেইসকলৰো অপৰাধটো হ'ব নাই? স্বাভাৱিকতে হ'ব। কৃষ্ণ মাধৱ, স্বাভাৱিকতে আমাৰ এই অপৰাধটো হৈ যাব। যদি আমি বুজি পাওঁ, যদি আমাৰ বিশ্বাস আছে, এই শ্ৰীমন্ত শংকৰদেৱ সত্ৰ পবিত্ৰ পুণ্যধাম নামঘৰ ভাগিত ধূপ ধূনা বন্তি জ্বলালে ভগৱন্তই আমাক মংগল কৰিব। বিশ্বাস আছেনে? আছে নাই বিশ্বাস? চাকি গছ জ্বলালে মংগল হ'বনে? বিশ্বাস আছে। এতিয়া কথাটো হ'ল, যদি এইটো সত্য হয়, বিশ্বাস আছে, ভগৱানে দেখি আছে, আমাক কৃপা কৰিব, এই বেয়া কামটো কৰোঁতে ভগৱানে দেখিছে বুলি বিশ্বাস আছে নাই? নাই। বেয়া কামটো কৰোঁতে ভগৱানে নাই দেখা বুলি ভাবোঁ, সেইকাৰণেহে আমি বেয়া কামটো কৰোঁ।
বেয়া কামটো কৰিব সময়ত যদি ভাবিলোহেঁতেন ভাল কামটো কৰোঁতে ঈশ্বৰে দেখি আছে যেনেকৈ বেয়া কামটো কৰোঁতে ঈশ্বৰে আমাক দেখিব নহয়, এই জ্ঞানটো যেতিয়া আহি যাব আমাৰ দ্বাৰা বেয়া কাম কেতিয়াও নহয়। তাৰমানে আন কৃষ্ণ গুণ নাগাই কৰোঁ আনকহে ব্যাখ্যান। কৃষ্ণ নাম আশ্ৰয় নকৰি যদি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাৰ মাজত চলি থাকোঁ, কাৰণ পূৰ্বপুৰুষৰ পৰা চলি আহিছে, পূৰ্বপুৰুষে কৰি আহিছে, মই আকৌ সেইটো নকৰিম কিয়? তাৰমানে জিভাখন ভেকুলী জিভা, আমাৰ মানুহজনক ভেকুলী বুলি শাস্ত্ৰই গালি পাৰিছে। সেইটো আমি বুজিবলৈ চেষ্টা কৰিব লাগে। যিমান গাওঁ গাই থাক, যিমান কৈ থাক, যিমান বুজাও বুজি থাক, মই নাই বুজা বুলি ক'লেই হ'ল। সেইটোৱে হ'ল আমাৰ ধৰ্ম। গতিকে আমি শাস্ত্ৰ অধ্যয়ন কৰি বুজিবলৈ চেষ্টা কৰি সেইমতেৰে যদি আমি প্ৰত্যেকেই চলিবলৈ চেষ্টা কৰোঁ, অন্ততঃ ঈশ্বৰ পুৰুষৰ এক কণিকাৰ কৃপা আমি লাভ কৰিব পাৰিম, জীৱৰ মংগল সাধন হয়। আৰু ভগৱন্ত পুৰুষে প্ৰহ্লাদক সুন্দৰভাৱে উপদেশ দি থৈ গৈছে, যি কৰে মোক আশ মই কৰোঁ তাৰ সৰ্বনাশ, তথাপি নেৰে যি মোৰ পাশ মই তাৰ দাসৰো দাস। প্ৰমাণ প্ৰহ্লাদে ক'লে স্তম্ভত মোৰ হৰি আছে, হিৰণ্যকশিপুৰে মুষ্টিয়ে প্ৰহাৰ কৰিলে ভগৱন্তৰ প্ৰকাশমান। হিৰণ্যকশিপুৰে বৰ লৈছিলে কি? ব্ৰহ্মাৰ পৰা অমৰত্ব বৰ, প্ৰায় সমান, ক'তো নমৰে। প্ৰহ্লাদে কাৰ পৰা বৰ ল'লে? সদায় ৰাম নাম, ৰামকৃষ্ণ নাম অভেদ কবচ, সদায়ে যিটো পিন্ধয়, তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে তাকো আৰু নিবিন্ধয়। এতিয়া আমাৰ শাস্ত্ৰই কৈছে মুণ্ডন কৰা, মুণ্ডন কৰিবলৈ কৈছে। পিতৃ মাতৃ পৰলোকগামী হ'লে মুণ্ডন কৰিবলৈ কৈছে। পিতৃ মাতৃ অৰ্থে পিণ্ড দান দিবলৈ কৈছে। এতিয়া সেই পিণ্ডদান মুণ্ডন কৰাৰ নীতি নিয়মখিনি কেনেকৈ কৈছে, সেইখিনিতো আমি অন্ততঃ শাস্ত্ৰসন্মতে জানিবলৈ চেষ্টা কৰিলেহে আমাৰ কল্যাণ হ'ব বুলি কৈছে। যে সেই ব্যৱস্থাটো কৈছে পৃথু অৱতাৰত পৃথুৰূপী ভগৱন্তই উত্তৰ দি থৈ গৈছে। পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে। পিণ্ডটোৰ নাম কি? মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ, মোৰ পিণ্ডটো মোৰ ঈশ্বৰক চিন্তা কৰা, সেইটোহে পিণ্ড বুলি কৈছে। এতিয়া যদি আমি বেলেগখিনি নিয়ম কৰোঁ, সেইটোতো শাস্ত্ৰই ভাগৱতে পিণ্ড বুলি আমাক ঘোষণা কৰি দিয়া নাই। তাৰপিছত নামঘোষাত এজোকা বাক্য আছে, ঘোষা আছে, মই অনাথক দায়া কৰহো পৰমানন্দ, দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত, আঙুলি মুখত কৰোঁ দান্তে তৃণ তুলি ধৰোঁ, কেশ চিন্দি দিওঁ চৰণত। সেইকাৰণে বোলে আমাৰ মুণ্ডন কৰে, হয় নি কথাটো? কেশ চিন্দি দিওঁ চৰণত। দুজন মানুহে আলহী ঘৰলৈ গৈছে, আলহী ঘৰলৈ যাওঁতে এগৰাকীয়ে ঘোষা জোকাই গাই গাই সেৱা কৰি চাহৰ বাতিটো চাহৰ কাপটো প্লেটত দিছে। ইজনে সিজনক খোজ মাৰি দিছে। এগৰাকী ভিতৰলৈ যোৱাৰ পাছত বোলে হেৰা ঘোষা জোকা শুনিলা নাই? বোলে শুনিলোঁ। কি বুলি ক'লে? কেশ চিন্দি দিওঁ চৰণত, মানে চুলি ছিঙি তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। আজি কিন্তু বেলেগ এটা হ'ল, বোলে কি? কেশ চিন্দি দিওঁ প্লেটতহে হৈছে। বোলে কি? ৰসগোল্লাটো আগবঢ়াই দিলে প্লেটত, ৰসগোল্লাটোত চুলি এডাল পৰিলে। সেইকাৰণে বাপজনে কৈছে বোলে কেশ চিন্দি দিওঁ চৰণত নহয়, কেশ চিন্দি দিওঁ প্লেটত হৈছে। এডাল চুলি এটা খাবলৈ দিয়া মিঠাইত পৰিলে যদি আপোনাৰ মোৰ বিছনা আহে, এডাল চুলি যদি খাবলৈ লোৱা ভাতৰ কাঁহীখনত ওলায়, আপুনি মই ভাতখিনি নাখাওঁ, হোটেলত চাহকাম খাবলৈ লওঁতে মিঠাইটোত যদি চুলি এডাল ওলায়, হোটেলৰ বয়টোকে ধৰি মালিককো গালি নেপাৰোঁনে? আৰু ভগৱন্ত সন্তুষ্ট হওক বুলি এই গোটেই মূৰৰ চুলিখিনি যদি ভগৱন্তৰ চৰণত অৰ্পণ কৰোঁ, ভগৱন্তই বৈকুণ্ঠৰ দুৱাৰখন খুলি যদি গোটেই চুলি দেখে, ভাল পাবনে বেয়া পাব? ভাল পাব? চিন্তা কৰি চালে উত্তৰখিনি আমি তেনেধৰণে পাম।